এই আমাৰ যোৰহাট কাংকিন কেবাঙলৈ আপোনালোকে আহি প্ৰথমে আপোনালোক মই ধন্যবাদ দিব বিচাৰিছোঁ। লগতে আমাৰ কাংকিন কেবাংখন আজি TMPK নেতৃত্বত টাকা মিচিং পইণ্ট কেবাঙৰ নেতৃত্বত প্ৰত্যেক ডিষ্ট্ৰিক্টতে পতা হয়। আৰু আমি এই কাংকিন কেবাংখন আমি অসমতে আবদ্ধ হৈ থকা নাই। আজি ইণ্ডিয়াৰ ভিতৰত য'ত আমাৰ মিচিং ল'ৰা ছোৱালী আমাৰ ষ্টুডেণ্ট কলেজত পঢ়ি থকা ল'ৰা ছোৱালীয়ে আমি য'তে যোনটো ষ্টেটতে থাকক লাগে আমাৰ প্ৰতি বছৰে কাংকিন কেবাংখন পতা হয়। কাংকিন কেবাংখন আমাৰ মেইন লক্ষ্য উদ্দেশ্য এইটোৱে যে আমাৰ চহৰলৈ অহা গাঁৱৰ পৰা চহৰলৈ অহা যিমান ল'ৰা ছোৱালী ইয়াত অধ্যয়ন কৰিবলৈ আহে, কিছুমান ইউনিভাৰ্চিটি কিছুমান কলেজত এইকেইটাক সামৰি লৈ আৰু আমাৰ ইয়াত যিমান নতুনকৈ চাকৰি কৰিবলৈ অহা ইয়াত স্থায়ী বাসিন্দাৰ লগত আমি আলাপ আলোচনা কৰি আজি এই চিনাকি পৰ্বখনত আমি আলোচনা কৰা হয় আৰু চিনাকি কৰা হয়। আমাৰ এইটোৱে যে আমাৰ এই TMPK নেতৃত্বত আমাৰ মিচিং সমাজখনৰ ইউনিটিটো বজাই ৰাখিবৰ কাৰণে আজি 1984ৰ পৰা আমি এইখন কাংকিন কেবাং এতিয়ালৈকে আমি প্ৰত্যেক ডিষ্ট্ৰিক্টতে আমি পালন কৰি আহিছোঁ। কাংকিন কেবাং এতিয়া নতুন নহয়, এইটো আমি সৰ্বসাধাৰণতে আমি গাঁৱত বাস কৰিছিলোঁ। গাঁৱৰ পৰা যেতিয়া নেকি আমাৰ মিচিং মানুহে কৰ্মসূত্ৰে হওক কিবা পঢ়া শুনাৰ কাৰণে যেতিয়া টাউনমুখী হ'ল, টাউনত আমি বিভিন্ন অঞ্চলত সিঁচৰিত হৈ আছিল এটা সময়ত। এই টাউনত থকা আমাৰ যিসকল মানে মিচিং নাগৰিক তেওঁলোকো কাকো কোনেও চিনি পোৱা নাছিলে। আৰু সেই সমস্যাটোক আমি চাই মেলি সেই সময়ৰ আমাৰ স্বনামধন্য যিসকল আমাৰ নাগৰিক আছিলে তেওঁলোকে টাউনত থকা যিসকল নাগৰিক আৰু ছাত্ৰ ছাত্ৰী সকলোকে চিনাকি হ'বৰ কাৰণে এটা অনুষ্ঠান অনুষ্ঠিত কৰিছে। চুচুৱেকে তেতিয়া আছিলে আৰু এই অনুষ্ঠানটোকে আজিৰ তাৰিখত আজি কাংকিন কেবাং হিচাপে প্ৰতিটো অসমৰ প্ৰতিখন মিচিং অধ্যুষিত বা অসমৰ প্ৰতিখন জিলাতে আজি কাংকিন কেবাং পাতি আহিছে। এই কাংকিন কেবাঙৰ উদ্দেশ্য হ'ল কি, টাউনত থকা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আৰু যিসকল ইয়াত স্থায়ীভাৱে বা অস্থায়ীভাৱে বসবাস কৰা যিসকল আমাৰ নাগৰিকসকলৰ মাজত এটা সংগমিষ্ট বা তেওঁলোকৰ মাজত এটা চিনাকি হোৱা আৰু এই চিনাকিৰ যোগেদি এটা ভাতৃত্ববোধ মনোভাৱ আৰু এটা শান্তি সম্প্ৰীতি তেওঁলোকৰ মাজত এটা সম্প্ৰীতি গঢ় লৈ টাউনতো এক জাতি হিচাপে প্ৰতিষ্ঠা বা টাউনৰ ভিতৰতো টাউন অঞ্চলবিলাকতো এক জাতি হিচাপে আমি নিজকে নিজে প্ৰতিষ্ঠা কৰাৰ এটা উদ্দেশ্য। আৰু সেইটো আজিৰ সময়ত আমাৰ টাকা মিচিং পইণ্ট কেবাঙৰ সকলো অঞ্চলত আজি অসমতে নহয়, অসমৰ বাহিৰতো বাংগালুৰু বা দিল্লী বা অন্যান্য ভাৰতৰ বাহিৰতো আজি কাংকিন কেবাং অনুষ্ঠিত হৈ আহিছে। যিসকল মিচিং মানুহ তেওঁলোকৰ মাজত এটা চিনাকি আৰু তেওঁলোকৰ মাজত এটা সম্প্ৰীতি গঢ় দিয়াৰ এক উদ্দেশ্য। এই কাংকিন কেবাঙৰ উদ্দেশ্য অন্যতম উদ্দেশ্য যে যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে বসবাস কৰে তেওঁলোকৰ মাজত যিখিনি ছাত্ৰ ছাত্ৰীৰ মাজত যিটো এটা শৈক্ষিকভাৱে যিটো এটা বুজা পৰা বা তেওঁলোকৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে, আণ্ডাৰষ্টেণ্ডিং পঢ়া শুনাৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ বন্ধুত্বৰ খাতিৰতেও এইখিনি গঢ় দিয়াটোৱে আৰু এই কাংকিন কেবাং গঢ় দিছে। আজি এই যোৰহাট জিলাৰ ভিতৰত জিলাতো আজি প্ৰায় 60 দশকৰ পৰা ইয়াত কাংকিন কেবাং চলি আহিছে। আজি 2024 চনৰ কাংকিন কেবাং আজি যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী অনুষ্ঠিত কৰা হৈছে। ইয়াত সকলো অঞ্চলৰ সকলো কলেজৰ আমাৰ ছাত্ৰ ছাত্ৰী আহিছে। ইয়াত বসবাস কৰা যোৰহাটত বসবাস কৰা যিসকল নাগৰিক অভিভাৱক আছে তেওঁলোকো আহিছে। ইয়াত আমি আলোচনা কৰিম বিশেষভাৱে যুৱ প্ৰজন্ম উচ্ছৃংখল যুৱ প্ৰজন্মক আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ, আমি অভিভাৱক হিচাপে এই ক্ষেত্ৰত আমি কি দায়িত্ব ল'ব লাগে, এই বিষয়বিলাক আমি আজি আলোচনা কৰিম। মই মিচিং নিমাক কেবাং যোৰহাট ডিষ্ট্ৰিক্ট কমিটিৰ সভাপতি। আজি এই সমন্বয় ক্ষেত্ৰ বুলি কৈছে, সমন্বয় ক্ষেত্ৰত অসমৰ যিমানখিনি মিচিং সম্প্ৰদায়ৰ লোক আছে ইয়াতে একত্ৰিত হৈছে নহয় জানো? অসমৰ যোৰহাট ডিষ্ট্ৰিক্টৰ ভিতৰত আশে পাশে থকা যিমান কলেজ আছে আৰু যিমান ইয়াৰ আশে পাশে থকা যিমান আমাৰ গাঁও বা চুবুৰী আছে, এই চুবুৰীৰ অভিভাৱক নাগৰিক ছাত্ৰ ছাত্ৰী আৰু কলেজৰ ছাত্ৰ ছাত্ৰী আমাৰ যিসকল কৰ্মসূত্ৰে ইয়াত ইতিমধ্যে স্থায়ীভাৱে বা অস্থায়ীভাৱে আছে তেওঁলোক সকলোৰে এটা সংগমিষ্ট। কি অনুষ্ঠান হৈছে ইয়াত কাংকিন কেবাং প্ৰথম আমাৰ নাগৰিক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত চিনাকি হৈছে। তাৰপিছত চিনাকি হোৱাৰ পিছত এটা যিসকল যাৰ যি ছাত্ৰ ছাত্ৰী নাগৰিক যি যেনেকৈ পৰা যায় তেওঁলোকে নিজৰ নিজৰ প্ৰতিভা ইয়াত দেখুৱাইছে। আৰু ইয়াৰ পিছতে আমি এটা আলোচনা চক্ৰ দিছোঁ, এই মুকলি সভাৰ লগত আলোচনা চক্ৰ দিছোঁ নিউ ফেচ নিউ ষ্ট্ৰাগল। এই নিউ ফেচ নিউ ষ্ট্ৰাগলত আমি যুৱ প্ৰজন্ম হিচাপে আজিৰ তাৰিখত আমি কি ধৰণে বা কেনেকৈ আগবাঢ়িব লাগিব। আজি আপোনালোকে জানে আজি
কলেজত স্কুল পৰ্যায়ৰ পৰা স্কুলে ছাত্ৰ ছাত্ৰীৰ মাজত মাৰপিট কালিতো আপোনালোকে নিজেই দেখিছে যে মাজুলীত হৈছে আৰু কেইদিনমান আগতে আপোনালোকে সকলো অৱগত। গতিকে এই ছাত্ৰ হিচাপে আমি যুৱ প্ৰজন্ম হিচাপে আমি নিজকে ভৱিষ্যত নাগৰিক হিচাপে কেনেকৈ গঢ় দিয়া হ'ব এই বিষয়টোক আমি মূল বিষয় হিচাপে আজি আলোচনা কৰিম। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।